অবৈধ খননৰ ৰমৰমীয়া বেহা হৈ পৰিছে একাংশ নদী। নদী খননৰ মাটি মাফিয়াৰ দৌৰাত্ম্য বৃদ্ধি পাইছে ৰাজ্যত। অভয়পুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ আমগুৰি, লতিবাৰী, কুশলবাৰী, সন্তোষপুৰ আদি ঠাইত অবৈধভাৱে ট্ৰেক্টৰেৰে মানাহ নদীৰ মাটি খনন কাৰ্য চলাই আছে। খনন কাৰ্যত লিপ্ত হৈ থকা মাটি মাফিয়াৰ দৌৰাত্ম্যই স্থানীয় ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। মানাহ নদী তাতে মাটি কাটা কত এই ৩ নম্বৰ কোচবাড়িত আমরা মানা করি। কিমান দিনৰ পৰা কাটি আছে? ৩ বছর করে, ৩ বছরের জন্য মাটি কাটতেছে। উত্থাপিত অভিযোগ অনুসৰি একাংশ মাটি মাফিয়াই অবৈধভাৱে নদীৰ মাটি খনন কাৰ্য চলোৱাৰ ফলত অঞ্চলবাসী ৰাইজৰ অতিকৈ ক্ষতিগ্ৰস্ত হৈছে। কুম্ভকৰ্ণৰ নিদ্ৰাত থকা অভয়পুৰী বন বিভাগৰ একাংশ বিষয়াই এই মাটি মাফিয়াৰ চক্ৰটোৰ লগত জড়িত থকাৰ কাৰণে এই চক্ৰটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে ৰাইজে। আমার বঙাইগাঁও জেলা ৩ নম্বৰ কুচবাড়ি গাঁও বানাস নদী আমার খুব ক্ষতি করতেছে। এদিকে ট্রেক্টরওয়ালায় মাটি কাটে, আমার খুব অসুবিধা, খুব ক্ষতি হইতেছে। এটা আমার সরকারের কাছে আবেদন, এইটা বন্ধ হওয়া লাগে। কাই কাটি আছে এইবিলাক? এই ট্রেক্টরওয়ালা। কিমান দিনৰ পৰা? ৪-৫ বছর হইল, ৪-৫ বছর ধরে মাটি কাটে। ভৱিষ্যত আৰু পৰিৱেশত অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে জিলা প্ৰশাসনে খনন কাৰ্য বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে অবৈধভাৱে মাটি খান্দি থকাৰ লগত জড়িত থকা সকলো লোককে আইনৰ আওতালৈ আনিবলৈ দাবী জনাইছে অঞ্চলবাসী ৰাইজে। আমাদের খুব কষ্ট হয়ে গেছে গাছ থাকার, আমরা থাকা পারি না, আমাদের খুব দিকদার হয়েছে। তো সরকারের কাছে আমার আবেদন, আমার এটা অনুরোধ রইল, এটা নদীর এইটা যেন বন্ধ হয়। অভয়পুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, নিউজ 5 অসম।